এনেকুৱা লোকেল মুৰ্গী পুহি আপোনালোকেও নিজ ঘৰখনতে থাকি পইচা উপাৰ্জন কৰিব পাৰিব। আজি তাকে দেখুৱাম ভিডিঅ'টোৰ যোগেদি। মই বিগত বহু বছৰ ধৰি লোকেল কুকুৰা পুহি আছোঁ। তো এই ভিডিঅ'টো চাই আপোনালোকেও কিন্তু লোকেল কুকুৰা পুহিব পাৰিব। চাওক আমাৰ কেনেধৰণে কুকুৰা উমনি লৈ আছে, লগতে আমি মেচিনৰ সহায়তো কুকুৰাৰ পোৱালি উলিয়াওঁ। এই মেচিনটো চাওক, যদি কাৰোবাক এনেকুৱা মেচিন লাগে এটা হোৱাটছআপ মই নাম্বাৰ দিছোঁ, আপোনালোকে মেছেজ বা ফোন কৰিব পাৰে যদি এনেকুৱা মেচিন লাগে। আৰু মই কৈছোঁ যে লোকেল মুৰ্গীৰ পৰা তিনি ধৰণে টকা উপাৰ্জন কৰিব পাৰিব। মাংসৰ কাৰণে পোৱালি আপোনালোকে চেল কৰিও আৰু এই কণীবিলাক আপোনালোকে চেল কৰিও কিন্তু উপাৰ্জন কৰিব পাৰে। আমাক কণী পাৰি থৈ দিয়ে আৰু আমাৰ এনেকুৱা বহুতকেইটা পাচি আমি এনেকৈ লগাই থৈছোঁ এনেকৈ, আৰু লগোৱাৰ পিছত চাওক এনেকুৱা পোৱালিবোৰ এনেকৈ ওলায়। এইবোৰ দেখিছে, এইয়া চাওক। আপোনালোকেতো জানেই যে লোকেল মুৰ্গীৰ অসমত চাহিদা বহুত বেছি। আমি যদি এটা লোকেল মুৰ্গী আমাৰ ফালে কিনি খাব যাওঁ কেজি 450 টকা লয়, আৰু আমি যদি বিকোঁ তেতিয়া কেজি হিচাপত কেতিয়াবা 350, কেতিয়াবা 380। আৰু মই কৈছোঁ যে লোকেল মুৰ্গীৰ পৰা আপুনি তিনি ধৰণে টকা পাব পাৰে। এটা হৈছে মাংসৰ হিচাপত বিক্ৰী কৰিব পাৰিব, 2 নম্বৰ হৈছে পোৱালি বৰ্তমান বিকিলে আপুনি 47 মানকৈ পাব, আৰু এটা হৈছে কণী। আৰু এটা লোকেল মুৰ্গীৰ কণীৰ দাম হৈছে প্ৰায় 13 পৰা 14 টকা। তো এইটোৱে কম যিসকল ল'ৰা ছোৱালী ঘৰত এনেই আছে, হাতত যদি আপোনালোকৰ 15 পৰা 20 হাজাৰ বা 10 হাজাৰ যি টকা আছে, সেই টকাই যদি আপোনালোকে কুকুৰা কিনি আনে, পোৱালি কিনাতকৈ মই ভাবোঁ যে 10জনীমান আপোনালোকে যদি সৰু সৰু কুকুৰা কিনি আনে, প্ৰায় ধৰি লওক 400 গ্ৰাম, 500 গ্ৰাম, 600 গ্ৰাম এনেকুৱা চাইজৰ, তেতিয়াহ'লে আপোনালোকে সেনেকুৱা 10জনী আনিয়ে এখন ফাৰ্ম কৰিব পাৰে। আমাৰ এইবিলাক চাওক, আমি ইয়াত কণী পাৰিবৰ কাৰণে ধুনীয়াকৈ গোটেই পাচি বান্ধি দিছোঁ, আৰু এই পাচিবিলাক বহুত দাম নহয়। আৰু খোৱা ক্ষেত্ৰত আমাৰ যোনটো চব তুঁহগুৰি, মানে অমিতা সিজাই দিওঁ বা যিকোনো, মানে লোকেল মুৰ্গীক খোৱাৰ কাৰণে একো অসুবিধা নাই, আপোনাক যি দিলেও খায়। আৰু এক টাইম আমি কলপাত খুৱাওঁ, কলপাত, শাক পাচলিৰ ধৰি লওক বাকলি, এইবিলাক চব খায়। আৰু এইবিলাক খোৱালে কি হৈছে, কণীৰ যোনটো কুহুম সেইটো হালধীয়া হৈ যায়, নহ'লে বগা পৰি থাকে। বগা পৰি থাকিলে বহুতে এইটো লোকেল মুৰ্গী কণী নহয় বুলি ভাবে, সেইকাৰণে সেইটো যদি খুৱায় আপোনালোকে, তেতিয়াহ'লে লোকেল মুৰ্গী কণীখিনি হালধীয়া হৈ যায়। তো এইটোৱে ক'ম, যদি আপোনালোকে ভাবি আছে যে লোকেল মুৰ্গী পুহিম বুলি, তো মই ক'ম যে লোকেল পুহি আপোনালোকে ভাল টকা এটা উপাৰ্জন কৰিব পাৰিব। তিনি ধৰণে পাৰিব, আৰু অসমত বিশেষকৈ গাহৰি মাংস আৰু লোকেল মুৰ্গীৰ চাহিদা বহুত বেছি। তো এইটো কাৰণে আপোনালোকে ধুনীয়াকৈ এখন ঘৰতে একদম কম টকাত আপোনালোকে আৰম্ভ কৰিব পাৰে লোকেল মুৰ্গীৰ কণী। আৰু চাওক এয়া আমাৰ কণীবিলাক কিমান ধুনীয়াকৈ পাৰি আছে, দেখিছে। আৰু লোকেল মুৰ্গী কণী বিকিবৰ কাৰণে একো অসুবিধা নাই। তো ধুনীয়াকৈ, আৰু আমাৰ ফালে এটা কণী 13 পৰা 14 টকা পায়। আপোনালোকৰ ফালে কেইটকা পায় মোক জনাব। তো মই অসমৰ নিবনুৱাসকলক উৎসাহিত কৰিবৰ কাৰণে যেনেকুৱা গাহৰি হওক, ছাগলী হওক, মুৰ্গী হওক, এনেকুৱা ভিডিঅ'বোৰ প্ৰস্তুত কৰি থাকোঁ। আচলতে মই এই ফাৰ্মবিলাকৰ লগত বহুত বছৰ ধৰি জড়িত। সেইকাৰণে মই ভাবোঁ যে মোৰ এই ভিডিঅ'ৰ যোগেদি যদি কোনোবা উৎসাহিত হয়, তো বহুত ভাল লগা কথা হ'ব পাৰে। সেইকাৰণে মই ভাবোঁ, যিহেতু মই এই ফাৰ্মৰ লগত জড়িত, মই ভাবোঁ যে যিসকলে আইডিয়া পোৱা নাই, কিবা এটা কৰিম ভাবে, মই কওঁ যে আপোনালোকে লোকেল মুৰ্গী পুহিও স্বাৱলম্বী হ'ব পাৰে। লগতে আপোনালোকে গাহৰি ফাৰ্ম আৰম্ভ কৰিব পাৰে। প্ৰথম অৱস্থাত আপোনালোকে যদি এজনীৰ পৰাও আৰম্ভ কৰে, তেতিয়াও আপোনালোকে এটা সময়ত এখন ডাঙৰ ফাৰ্মৰ গৰাকী হ'ব পাৰিব। চ' এয়া আমাৰ কলপাত দিছোঁ, কলপাতো খাই ধুনীয়াকৈ।